ভগৱান শ্ৰীৰামৰ বগা ৰঙৰ মূৰ্তিৰ সলনি কিয় ক'লা ৰঙৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল এই বিষয়ক লৈ খুবেই চৰ্চা লাভ কৰা দেখা গৈছে। আৰু একাংশই কয় যে পুৰণি মূৰ্তি থকাৰ স্বত্তেও কিয় নতুন মূৰ্তি অনা হ'ল, লগতে ৰামৰ মূৰ্তি বগাৰ সলনি কিয় ক'লা হ'ল, আচলতে কিয় ক'লা ৰঙৰ মূৰ্তি স্থাপন কৰা হ'ল, ইয়াকে লৈ চৰ্চা চলি থকাৰ মাজতেই আহিছে প্ৰকৃত তথ্য। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকক জনাওঁ যে ৰামৰ প্ৰতিমূৰ্তিত ব্যৱহাৰ কৰা হৈছে ক'লা ৰঙৰ শিল অৰ্থাৎ কৃষ্ণশিল। ইয়াৰ কাৰণ হ'ল ভগৱান ৰামৰ বৰণ আছিল শ্যামল আৰু সেইবাবে ভগৱান ৰামৰ প্ৰতিমূৰ্তিৰ বাবে বাছনি কৰা হৈছে নাৰায়ণ তথা কৃষ্ণশিল। আটাইতকৈ ডাঙৰ কথাটো হৈছে জুই, পানী কিম্বা এচিডেই হওক একোৱেই ক্ষতি কৰিব নোৱাৰে এই বিশেষ শিলবিধক। 100 বছৰতকৈও অধিক সময় অক্ষত অৱস্থাত থাকিব ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি। ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ উচ্চতা হৈছে 51 ইঞ্চি। লগতে জনাওঁ যে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে দেশৰ আগশাৰী তথা বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগী ৰাজে।